নমস্কাৰ বন্ধুসকল, মই হিৰেণ। আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়াইছোঁ যে আপোনালোকৰ এই 2025 বৰ্ষৰ এই মাহটোত ধনু ৰাশিৰ ব্যক্তিসকলে কেনেধৰণৰ ফলাফল লাভ কৰিব তাৰে সম্পূৰ্ণ তথ্য আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়াইছোঁ, যাতে আপোনালোকৰ সঠিক তথ্য লাভ কৰিব পাৰে। প্ৰথমে মোৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। আজি আমি জানিম এই 2025 বৰ্ষৰ এই মাহটোত সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। আমাৰ সকলোৰে মনত এটা কৌতূহল আছে যে আগন্তুক মাহটো আমাৰ বাবে কেনেকুৱা হ'ব। বহু ধৰণৰ প্ৰশ্ন আমাৰ মনত উদয় হয়, যেনে ব্যৱসায় বা চাকৰিৰ ক্ষেত্ৰত অগ্ৰগতি হ'বনে নহয়, বা কিবা নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হ'ব নেকি, এনেধৰণৰ বহুতো প্ৰশ্ন। সেয়েহে আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে ৰাশি আৰু ৰাশিফলৰ ওপৰত ভিত্তি কৰি ৰাশিফলৰ ওপৰত বিভিন্ন গ্ৰহ আৰু নক্ষত্ৰমণ্ডলৰ প্ৰভাৱ আৰু গতিবিধিৰ বিষয়ে অধ্যয়ন কৰিছোঁ। এই কথা মনত ৰাখি আমি আপোনালোকক এই 2025 বৰ্ষৰ এই মাহটোত ৰাশিফলৰ মতে সঠিক মূল্যায়ন কৰিছোঁ, যাতে আপোনালোকে সেই অনুসৰি প্ৰস্তুতি চলাব পাৰে। আপোনালোকে এই ভিডিঅ'ত আপোনালোকৰ পৰিয়াল, আৰ্থিক, কেৰিয়াৰ, শিক্ষা, প্ৰেম আৰু স্বাস্থ্যৰ লগতে আৰু বিভিন্ন তথ্য আপোনালোকে এই ভিডিঅ'ত লাভ কৰিব। ইয়াৰ দ্বাৰা আপুনি জানিব পাৰিব যে আপোনাৰ ৰাশিফলৰ অনুসৰি কি কি প্ৰস্তুতি চলাব লাগিব। গতিকে আপোনাৰ ৰাশিফল অনুসৰি প্ৰস্তুতি চলাওক। অৱশ্যে আপোনালোকক এইটো জনা উচিত যে এই ভিডিঅ'টোত দিয়া যি তথ্য, এই তথ্য কোনো ব্যক্তি হিচাপে নহয়, ৰাশিফলৰ ওপৰত হোৱা যি প্ৰভাৱ, সেই প্ৰভাৱৰ বিবেচনা অনুসৰিহে এই ভিডিঅ'ত উল্লেখ কৰা হৈছে এই সকলোবোৰ তথ্য। গতিকে এনেদৰে আপুনি আপোনাৰ জীৱনত ঘটিব পৰা সকলো কথাৰ তথ্য লাভ কৰক। গতিকে কোনো পলম নকৰাকৈ এতিয়া আমি এই 2025 বৰ্ষৰ এই মাহটোত যি ৰাশিফলৰ বৰ্ণন, সেই ৰাশিফলৰ বৰ্ণন আপোনালোকক আগবঢ়াবলৈ আগবাঢ়িছোঁ। সৰ্বপ্ৰথম পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহত আপোনাৰ পাৰিবাৰিক কাম কাজ সুকলমে হোৱাৰ সম্ভাৱনা নাই, কিয়নো নক্ষত্ৰবোৰৰ অৱস্থান ইমান অনুকূল নহয়। বৃদ্ধি পোৱা খৰচৰ ওপৰত চকু ৰাখক, কিয়নো এইবোৰে আপোনাৰ পৰিয়ালৰ আৰ্থিক অৱস্থাত ক্ষতি কৰিব আৰু আপোনাক এক কঠিন পৰিস্থিতিত পেলাব, য'ত আপোনাৰ একমাত্ৰ সম্ভাৱ্য সম্পদ হ'ব পাৰে যথেষ্ট ঋণ লোৱা। অৰ্থাৎ আপুনি এই মাহত ঋণ ল'বলগীয়া হ'ব। আপোনাৰ খৰচৰ পৰিকল্পনা আগতীয়াকৈ ভালদৰে পৰিকল্পনা কৰক, কিয়নো ইয়াৰ দ্বাৰা বহুতো আৰ্থিক সমস্যাৰ পৰা সকাহ পাব। পাৰিবাৰিক পৰিৱেশটো বৰ সুখদায়ক নহয়। সদস্যসকলৰ মাজত সম্প্ৰীতি কতো দেখা নাযায়। সততে হোৱা এনে পৰিস্থিতিত শিশুৱেই আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হ'ব। তেওঁলোকৰ প্ৰতি বিশেষ গুৰুত্ব দিয়ক। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহত আপোনালোকৰ শৈক্ষিক প্ৰচেষ্টা মসৃণ হ'ব। আপোনালোকৰ বেছিভাগৰে সফলতাৰ বাবে প্ৰয়োজনীয় উৎসাহ আৰু প্ৰেৰণা থাকিব। প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হোৱাসকলে ইয়াৰ দ্বাৰা বহুখিনি লাভৱান হ'ব, কিয়নো ই আপোনাৰ সকলো প্ৰচেষ্টাক প্ৰতিযোগিতামূলক প্ৰান্ত প্ৰদান কৰিব। কাৰিকৰী ছাত্ৰ ছাত্ৰীসকলে নিজৰ পাঠ্যক্ৰমত অতি ভাল প্ৰদৰ্শন কৰিব। যিসকলে শিল্পকৰ্ম আৰু কিছুমান কাৰিকৰী ব্যৱসায়ত এথলেটিক্স আছে আদি হিচাপে অধ্যয়ন কৰি আছে, তেওঁলোকেও নিজৰ প্ৰদৰ্শনত অত্যন্ত সন্তুষ্ট হোৱাৰ যুক্তিসংগত কাৰণ থাকিব। হোটেল মেনেজমেণ্টত থকা যিবোৰ ছাত্ৰ ছাত্ৰী, তেওঁলোকেও যথেষ্ট ভাল ফলাফল দেখুৱাব আৰু চিকিৎসা, বিশেষকৈ অস্ত্ৰোপচাৰৰ ছাত্ৰ ছাত্ৰীসকলেও ভাল ফলাফল দেখুৱাব।
কিন্তু এই সকলোবোৰৰ মাজত কঠোৰ পৰিশ্ৰমৰ এটা উপাদান জড়িত থাকিব, কিয়নো আপোনাৰ কোনো সফলতা সহজে লাভ কৰাৰ সম্ভাৱনা নাই। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ এইটো এনে এটা মাহ য'ত কেৱল আপোনাৰ কেৰিয়াৰত উন্নতিৰ সম্ভাৱনাই নাই, কিন্তু সাৱধান নহ'লে আপুনি বৰ্তমান স্থানৰ পৰা তললৈ নামি যোৱাৰ সম্ভাৱনা আছে। আপোনালোকৰ মাজত কিছুমানে দ্ৰুত লাভৰ বাবে আইনৰ বাহিৰত কাম কৰিবলৈ ইচ্ছুক হোৱাৰ এক সুকীয়া সম্ভাৱনা আছে। যদি এনেকুৱা হ'বলৈ দিয়া হয়, তেন্তে ইয়াৰ ফলাফল বিপদজনক হ'ব। সেয়েহে আপুনি দৃঢ় সংকল্প লোৱা উচিত যে আপুনি এনে প্ৰলোভনৰ সন্মুখীন নহ'ব। আপোনাৰ ঊৰ্ধ্বতৰ বিষয়াৰ তেওঁলোকৰ লগতো গুৰুতৰ মতানৈক্যৰ সম্ভাৱনা আছে। এইটো আকৌ এনেকুৱা এটা কথা যিটো আপুনি এৰাই চলিবলৈ বহুত চেষ্টা কৰা উচিত। লগতে নিৰাপত্তাহীনতাৰ অনুভৱৰ বাবে আপুনি সম্ভৱত সোনকালে চাকৰি সলনি কৰিব বা ব্যৱসায়িক অপাৰেটৰৰ সলনি কৰিব। যিকোনো পৰিৱৰ্তনৰ চিন্তা কৰাৰ পিছতহে আপুনি কাম কৰিব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ প্ৰেমৰ সম্পৰ্কৰ কথা কওঁতে গোটেই মাহটো বৃহস্পতিৰ পঞ্চম স্থানত উপস্থিত থাকিব, যিয়ে আপোনাৰ প্ৰেম বৃদ্ধি কৰিব। আপোনাৰ প্ৰেমক সঠিক দিশত আগবঢ়াই যোৱাৰ সুযোগ দিব আৰু আপুনি আপোনাৰ বিশ্বাসৰ সৈতে আগবাঢ়ি যোৱাত সফল হ'ব। শুক্ৰৰ লগতে মংগল গ্ৰহৰ প্ৰভাৱে মাহৰ আৰম্ভণিতে আপোনাক অত্যন্ত ৰোমান্টিক কৰি তুলিব। এই কথা আপোনাৰ কথাত প্ৰতিফলিত হ'ব, কিন্তু নিজৰ আৱেগ নিয়ন্ত্ৰণত ৰাখক, কাৰণ ই কথাবোৰ ভাল কৰাৰ পৰিৱৰ্তে বেয়া কৰি তুলিব পাৰে। আপুনি হয়তো কোনো বিশেষ বন্ধুৰ লগত ঘনিষ্ঠ অনুভৱ কৰিব পাৰে, কিন্তু ভালদৰে চিন্তা কৰিহে আগবাঢ়ি যোৱাটো অতি ভাল হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ এই মাহত পৰিস্থিতিৰ অনুকূল সংমিশ্ৰণে আপোনাৰ সুস্বাস্থ্যৰ উন্নতি সাধন কৰিব। আপোনাক কোনো ধৰণৰ গুৰুত্বৰ চিন্তাৰ কাৰণ নিদিয়ে। পাইলছত আক্ৰান্ত লোকসকলেও চিকিৎসা সঠিকভাৱে কৰিলেহে সকাহ আৰু আৰোগ্য লাভ কৰাৰ আশা কৰিব পাৰি। তথাপিও এই সকলোবোৰৰ মাজতে দাঁতৰ সঠিক স্বাস্থ্য বজাই ৰখাৰ প্ৰয়োজনীয়তাৰ প্ৰতিও যথেষ্ট সচেতন হোৱাটো প্ৰয়োজন। এই ক্ষেত্ৰত যিকোনো অসাৱধানতাই বিপদজনক সমস্যাৰ সৃষ্টি কৰিব পাৰে। মুঠতে এইটো এটা সঠিক উপকাৰী মাহ য'ত আপুনি অবিৰত সুস্বাস্থ্যৰ আশা কৰিব পাৰি। ধনুৰাশিৰ ব্যক্তিসকলৰ ক্ষেত্ৰত বিশেষ তথ্য এনেধৰণৰ এই মাহত আপোনাৰ পৰিয়ালৰ সৈতে সম্পৰ্ক ভাল হ'ব। আপুনি হয়তো ক'ৰবাত ওলাই যাব পাৰে। যিকোনো পাৰিবাৰিক উদযাপনত আপুনি অংশগ্ৰহণ কৰিব পাৰে। বন্ধু বান্ধৱীৰ পৰা সম্পূৰ্ণ সমৰ্থন পাব পাৰে। সময় ভালদৰে পাৰ হৈ যাব আপোনাৰ এই সময়। সকলোৰে পৰা সহায় আহিব। পৰিয়ালত আধিপত্য থাকিব। লগতে অচিনাকিৰ ভয় উদ্বিগ্নতাও নিশ্চয়কৈ থাকিব। এই মাহত সম্পত্তিৰ পৰা আপুনি লাভ পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে। যদি আপুনি কোনো সম্পত্তি বিক্ৰী কৰিব বিচাৰিছে, তেন্তে এই সময় অতি লাভজনক বুলি প্ৰমাণিত হ'ব পাৰে। নতুন বাহন লাভ কৰাৰ সম্ভাৱনাও দেখিবলৈ পোৱা গৈছে। এই সময়খিনি ছাত্ৰ ছাত্ৰীৰ বাবে সকলো দিশতে ভাল। সফলতা আহিব। ধৰ্ম কাম কাজৰ প্ৰতি আগ্ৰহ থাকিব আৰু আৰ্থিক লাভ হ'ব। ধনুৰাশি ব্যক্তিসকলৰ বাবে বিশেষ তথ্য এনেধৰণৰ
এই মাহত আপোনাৰ পৰিয়ালৰ সৈতে দীঘলীয়া ভ্ৰমণলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে। পৰিয়ালৰ সদস্যসকলে আপোনাৰ বাবে অতি সহায়ক বুলি প্ৰমাণিত হ'ব। ভাই ভনীৰ পৰা সমৰ্থন পাব আৰু আপোনাৰ সম্পৰ্কত মধুৰতা থাকিব। কোনো জ্যেষ্ঠ বা গুৰুৰ আশীৰ্বাদো লাভ কৰিব। ইলেক্ট্ৰনিক্স সঁজুলিবোৰ আপুনি সাৱধানে ব্যৱহাৰ কৰক। আয় আপোনাৰ ভাল হৈ থাকিব, পৰিকল্পনা সফল হ'ব আৰু অসুস্থতাটো লাভ হ'ব। ৰাজনৈতিক লোকসকলে তেওঁলোকে পদ লাভ কৰিব আৰু ইয়াৰ সুযোগ দেখিবলৈ পোৱা গৈছে। সহযোগিতাৰ আশা অসাৰ হৈ পৰিব। এই সময়ছোৱাত আবদ্ধ কামবোৰ সম্পূৰ্ণ হ'ব আৰু লক্ষ্যত উপনীত হোৱাটো সম্ভৱ হৈ আছে। সময়মতে কাম সম্পন্ন কৰক। সম্পত্তিৰ সম্পৰ্কীয় বিষয়তো যিকোনো ডাঙৰ পৰিকল্পনা আপোনাৰ মনলৈ আহিব পাৰে। এতিয়া আপুনি সকলো তথ্য লাভ কৰাৰ পিছত এই 5টা কাম কৰিবলৈ আপুনি যিমান পাৰে চেষ্টা কৰক। সৰ্বপ্ৰথমটো হৈছে আপুনি আপোনাৰ শৰীৰটো সুস্থ কৰি ৰাখিবলৈ দৈনিক যোগাসন কৰক, য'ত মূলতঃ 10 মিনিটৰ বাবে ওমকাৰ মন্ত্ৰ, 10 মিনিটৰ বাবে কপালভাতি আৰু 10 মিনিটৰ বাবে অনুলোম বিলোম। ইয়াৰ লগে লগে আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য একেবাৰে নিখুঁত হৈ থাকিব। 2 নম্বৰটো হৈছে ৰাতি শোৱাৰ আগতে নিস্তব্ধ আৰু নিৰ্জন ঠাইত 10 পৰা 20 মিনিট ধ্যান কৰিব লাগে। ইয়াৰ দ্বাৰা 2টা উপকাৰ পোৱা যায়। এটা হ'ল আপুনি ভাল টোপনি পাব আৰু দ্বিতীয়টো হৈছে পিছদিনা আপুনি সতেজ অনুভৱ কৰিব। ধ্যান কৰি থাকোঁতে মধ্যমীয়া শব্দৰ শান্ত সংগীতো আপুনি শুনিব পাৰে। 3 নম্বৰটো হৈছে প্ৰতি মংগলবাৰে পুৱা নিশ্চয় হনুমান চালিচা পাঠ কৰক আৰু হনুমান মন্দিৰ দৰ্শন কৰক, নতুবা আপুনি বিষ্ণু মন্দিৰ দৰ্শন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ যিকোনো সদস্যৰ সংকট দূৰ হ'ব আৰু সদায় সুখ আৰু শান্তি থাকিব। 4 নম্বৰটো হৈছে ঘৰৰ বাহিৰত গৰু আৰু কুকুৰক প্ৰতিদিনে আপুনি পাৰিলে খাদ্য খুৱাব লাগে। খাদ্য খোৱাওক আৰু যদি পাৰে চৰাই চিৰিকটি আদিকো খাদ্য আৰু পানীৰ যোগান ধৰক। এই পৃথিৱীখন যিমান আমাৰ সিমানেই সিহঁতৰো। নিতৌ ইহঁতক খুৱাই আমি তেওঁলোকৰ পৰা এক আশীৰ্বাদ লাভ কৰিব পাৰোঁ আৰু আমাৰ ওপৰত থকা গ্ৰহবোৰৰ কুপ্ৰভাৱ দূৰ হ'ব। সদশেষত 5 নম্বৰটো হৈছে আপুনি পাৰিলে মাজে মাজে চৌপাশৰ দুখীয়া ব্যক্তিসকলক আপুনি পাৰিলে সহায় কৰক আৰু ভোকাতুৰ ব্যক্তিসকলক আপুনি পাৰিলে খুৱাবলৈ চেষ্টা কৰক। যদি আপোনাৰ মনত এতিয়া জ্যোতিষ সম্বন্ধীয় কিবা প্ৰশ্ন আছে তেন্তে আপুনি আমাক এই ভিডিঅ'ৰ তলত কমেণ্ট কৰি আপোনাৰ প্ৰশ্ন অৱগত কৰক আৰু আমি আপোনালোকৰ প্ৰশ্নৰ উত্তৰ দিবলৈ আমি সকলো সময়তে সাজু আছোঁ। এয়া আছিল এই 2025 বৰ্ষৰ আগষ্ট মাহত লাভ কৰিবলগীয়া ধনুৰাশি ব্যক্তিসকলৰ সম্পূৰ্ণ ফলাফলৰ বৰ্ণন। যদি মোৰ ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক শ্বেয়াৰ কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব যাতে পুনৰ অন্য এটা ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ লগত সম্পৰ্ক ৰাখিব পাৰোঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।